ৰাজদীপ চক আজি 14 নহয় 15টা দিন প্ৰায় 15টা দিনে অতিক্ৰম কৰিলে শিৱসাগৰৰ বান পৰিস্থিতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ যিটো জেঙনিকটীয়া চাৰিআলি আছে চাৰিআলিৰ পৰা কিছু নিলগত আমি প্ৰথমৰ দিনাখনৰ পৰা কৈ আছিলোঁ যে বহু চৰকাৰী কাৰ্যালয় এতিয়াও পানীৰ তলত মই এটা পৰিৱেশ এই মুহূৰ্তত দেখাম সতীৰ্থ মুস্তাক আছে মই মুস্তাকৰ এটা কাৰ্যালয় এই মুহূৰ্তত দেখাব গৈছোঁ এইটো ফৰেষ্ট অফিচ শিৱসাগৰৰ যিটো বিট অফিচ সেই বিট অফিচৰ যিটো কাৰ্যালয় আছে কাৰ্যালয়টো এই মুহূৰ্তত মই দেখাইছোঁ এই মুহূৰ্তত পৰিৱেশটো আপুনি দেখিলে গম পাব কিটো পৰ্যায়ত আচলতে শিৱসাগৰখনক বিধ্বস্ত কৰি থৈ গ'ল কাৰণ আজি 15টা দিনেই শিৱসাগৰবাসী ৰাইজ এতিয়াও আচলতে পানীৰ তলত তেওঁলোকে ককবকাই আছে এই যিটো পথেই আৱদ্ধ ভ্ৰমণলৈ যোৱা একমাত্ৰ পথ এই পথটোৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ইয়াত যদি আপুনি চাই এই যিটো কাৰ্যালয় সেই কাৰ্যালয়টো যিসমূহ কোৱাৰ্টাৰ চাই সেই কোৱাৰ্টাৰসমূহ হৈছে শিৱসাগৰৰ যিসমূহ বিট অফিচাৰ হওক DFO হওক বিভিন্ন যিসমূহ ফৰেষ্টৰ যিসকল লোক আছে সেই লোকসকল ইতিমধ্যে ইয়াৰ যিখন ফলক সেই ফলকখন এইদৰে আচলতে ভাঙি পৰিছে মই কিছু আগলৈ গৈ এটা পৰিৱেশ দেখাম এই মুহূৰ্তত এইটো যিটো কাৰ্যালয় আপোনালোকে দেখা পাইছে এইটো হৈছে ফায়াৰ অফিচৰ যিটো জৰুৰীকালীন সেৱা যিটো ফায়াৰ অফিচৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো এতিয়া পানীৰ তলত এইদৰে শিৱসাগৰৰ বহুতো চৰকাৰী কাৰ্যালয় এই মুহূৰ্ততো আচলতে পানীৰ তলত কাৰণ এটাই যে 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত যিসমূহ কালভাৰ্ট যিসমূহ ড্ৰেইন নিৰ্মাণ কৰিছিলে এই ড্ৰেইনসমূহ সম্পূৰ্ণ অপৰিকল্পিত নিৰ্মাণ কৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত এই যিটো পানী সেই পানীটো আজি 15টা দিনে ওলাই যাব পৰা নাই এই মুহূৰ্তত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মই পৰিৱেশ দেখাইছোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এই মুহূৰ্তত পানীৰ তলত এনে বহু স্থান আছে যি স্থানত এতিয়াও পানী কমা নাই আৰু যিসমূহ স্থানত পানী কমিছে সেইসমূহ স্থানৰ যিসকল লোক আছে সেই লোকসকলে এতিয়া যিখন মূল যুদ্ধ পানী হোৱাৰ পিছত মূল যিখন যুদ্ধ সেই যুদ্ধখন আৰম্ভ কৰিছে এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ এইটো হৈছে এইবোৰ এটা সময়ত এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে এইটো যিটো মই কাৰ্যালয় দেখাইছোঁ সেইটো হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগ সেই জনস্বাস্থ্য কাৰিকৰী বিভাগো এতিয়াও পানীৰ তলত এই মুহূৰ্তত মই কৈছোঁৱেই যে যিসমূহ স্থানত পানীসমূহ কমিছে এই পানীসমূহ কমাৰ পিছত যিটো পৰিৱেশ সেই পৰিৱেশটো এজন ব্যক্তি লগ পাইছোঁ আপোনাৰ ঘৰ এই ঘৰটো ইয়াত চাৰিআলি ভাড়াঘৰত থাকোঁ পানী ওলাল নাই পানী নাই ঘৰত আছে বস্তু বাহিনী বচাব পাৰিলে বস্তু বাহিনী আধা বচালোঁ আধা ডুবি থাকিলে বহুত লোকচান হৈছে লোকচান হৈছে আৰু সাহাৰ্যবোৰ পাইছে নাই সাহাৰ্যবিলাক গ'লে কিছুমানে কয় তহঁতৰ কাৰণে অহা নাই আৰু কিছুমানে দুটা ভাগ পাইছোঁ এই মুহূৰ্তত যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো দেখাইছোঁ লোকসকল ওলাই আহে তেওঁলোকে ৰাজপথত সদায় পানী ফেনেকি যাবলগীয়া হয় তেওঁলোকে কাৰ্যালয়ত যদি নিজৰ কাৰ্যালয়টোলৈ যাবলগীয়া হয় তেওঁলোকে কিছু কামৰ বাবে যদি ওলাই যাবলগীয়া হয় সেই কামৰ বাবে তেওঁলোকে এই মুহূৰ্তত এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ মই কিছু সময় লৈছোঁ কাৰণ পানী যথেষ্ট আছে বিভিন্নজন লোক আছে আমি তেওঁলোকৰ লগতো আচলতে পোনপটীয়াকৈ কথা পাতিম কাৰণ যিটো পৰিৱেশ সৃষ্টি হৈছে এই পৰিৱেশটো ভুলসমূহ কাৰ আছিলে আমি বাৰম্বাৰ কৈছোঁ ভুলসমূহ কাৰ আছিলে কাৰণ যোৱা 19 তাৰিখৰ দিনাখন যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো আজিও স্পষ্ট হোৱা নাই ঘটনাটো কোনো কালতে স্পষ্ট হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত এই যিসকল লোক আছে সেই লোকসকল আজি 15টা দিনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাজপথসমূহ এতিয়াও ডুবি আছে কাৰ্যালয়সমূহ এতিয়াও ডুবি আছে তেওঁলোকে যিসমূহ কথা বতৰা সেই কথা বতৰাবোৰ এতিয়া স্পষ্ট হোৱাৰ প্ৰয়োজন আছে কাৰণ এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ এজন মহিলাক আমি লগ পাইছোঁ বাইদেউ ঘৰ মোৰ ঘৰ সেই দোকানৰ আগত আছে সেইফালে যাব লাগে বস্তু বাহিনী উলিয়াব পাৰিলে নাই একো নোৱাৰিলোঁ না মোৰ ছোৱালীজনী গা ভাল নাই যে পানী উঠাই লৈ যাব লৈছিলে এতিয়া ইমান দিগদাৰ হৈছে এতিয়া তেজখিৰিলৈ আছোঁ বেলেগ মানুহ ঘৰত আছোঁ ইমান দিগদাৰ হৈছে একো বচাব নোৱাৰিলোঁ কিন্তু খোৱা বোৱা ইমান দিগদাৰ হৈছে নাই একো দিয়া নাই একো পোৱাই নাই আমি ওলাবই নোৱাৰিছোঁ এতিয়া এইখিনিত যে ঘৰ এটা আছে বনাইছে যে তাতে আছোঁ যেনে তেনে কষ্ট কৰি এই মুহূৰ্তত মই পুনৰ পৰিৱেশসমূহ দেখাইছোঁ এই যিটো পথ এইটো আৱদ্ধ ভৱনলৈ যোৱা একমাত্ৰ পথ যিটো সেইদিনাখন মই আজিৰ পৰা দুদিন পূৰ্বে শিৱসাগৰ যিটো কাৰ্যালয় যিটো জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়ৰ পৰিৱেশ দেখাইছোঁ এই মুহূৰ্তত বাসগৃহসমূহ চক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এতিয়াও পানীৰ তলত কাৰণ আজি 15টা দিন আৰু এই যিসমূহ ভুল সেই ভুলসমূহ হৈছে 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ নামত যিসমূহ কালভাৰ্ট নিৰ্মাণ কৰিছিলে যিসমূহ স্থানত কালভাৰ্ট তেওঁলোকে নিৰ্মাণ কৰিব লাগিছিল সেইসমূহ স্থানত তেওঁলোকে কালভাৰ্ট নিৰ্মাণ নাই কৰা যিসমূহ স্থানত কালভাৰ্ট নিৰ্মাণ কৰিছে সেইবোৰ ৰাস্তাতকৈ বহুত ওপৰত তেওঁলোকে সেইসমূহ কালভাৰ্টেদি পানী যাব নোৱাৰে ড্ৰেইনসমূহ অপৰিকল্পিতভাৱে বনালে এই যিসমূহ ড্ৰেইন আছে এই ড্ৰেইনসমূহ বাৰিষাত
তেওঁলোকে চাফা কৰিব আহে খৰালি সময়ত শুই থাকে যিটো শিৱসাগৰ বিয়াগুম মিউনিচিপালিটি বৰ্ড তেওঁলোকে নিজৰ পৌৰপতিগৰাকীক লৈ খোৱা কামোৰা নিজৰ উপ পৌৰপতিগৰাকীক লৈ খোৱা কামোৰা কৰি থাকে কিন্তু এই যিসমূহ কাম আছে সেই কামসমূহ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত ইয়াত যিসকল লোক আছে সেই লোকসকলে আজি 15টা দিন এইদৰে নিজৰ বাসস্থানসমূহ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এই মুহূৰ্তত পানী তলত এজন ব্যক্তিক দেখাইছোঁ এই মুহূৰ্তত এই ব্যক্তিজনৰ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে এই মুহূৰ্তত সম্পূৰ্ণৰূপে মই যদি কওঁ এখন স্বাভিমানী শিৱসাগৰীয়া প্ৰত্যেকজন শিৱসাগৰীয়া এই মুহূৰ্তত বিধ্বস্ত হৈ গ'ল সকলোতে য'তেই কৈছোঁ তেওঁৱে কৈছে যে আমাৰ সকলো শেষ আমাৰ একো নাই কাৰণ এটাই যে সেই তাত যিটো 19 তাৰিখৰ দিনাখন যিটো ঘটনা সংঘটিত হৈছিলে যিটো ইলিগেল মাইনিং আমি বাৰম্বাৰ কৈছোঁ যিটো ইলিগেল মাইনিং নাগিনীমৰা এই কংকন বস্তিকে আদি কৰি মন জিলা নাগালেণ্ড এই যিসমূহ স্থান আছে এই স্থানসমূহত কয়লা শিল বালি এই যিসমূহ অবৈধ খনন সেই খননসমূহৰ প্ৰতি যিখন দিশৰ উৎপত্তিস্থলী সেই উৎপত্তিস্থলীত তেওঁলোকে এই যিটো ঘটনা সেই ঘটনাটো সংঘটিত হোৱাৰ পিছত যেতিয়া 19 তাৰিখৰ দিনাখন 18 তাৰিখৰ দিনাখনৰ পৰা প্ৰায় 22 ঘণ্টা ধৰি সেই যিখন মন জিলা আছে মন জিলাত বৰষুণ হৈছিল বৰষুণ হোৱাৰ পিছত যিটো দিশৰ উৎপত্তিস্থলী দিশৰ এটা ৰুদ্ৰ ৰূপ লৈছিল আৰু ৰুদ্ৰ ৰূপ লোৱাৰ পিছত বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এয়া আৰু এই পৰিৱেশটো যিটো হৈছে এই পৰিৱেশটো এতিয়া এই ভুলটো হৈছে শিৱসাগৰত যিটো বিয়াগুম পৌৰসভা যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা যিসমূহ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহ এগৰাকী মহিলা তেওঁলোকে দেখা পাইছোঁ তেওঁ নিজৰ জীয়াৰীৰ সৈতে এই মুহূৰ্তত আহি আছে মুঠৰ ওপৰত এই যিসকল লোক সেই লোকসকলে যথেষ্ট দুৰ্ভোগিবলৈ হৈছে তেওঁলোকে আজি 15টা দিন তেওঁলোকে খাবলৈ ভালকৈ পোৱা নাই তেওঁলোকে শুব পৰা নাই তেওঁলোকৰ ঘৰ বাৰী উচন হৈ গ'ল তেওঁলোকৰ ভেটি উচন হৈ গ'ল তেওঁলোকৰ বাসস্থান তেওঁলোকৰ খোৱা কাপোৰ কানি সকলো স্থানে মই বাইদেউ অকণমান কিছু কথা পাতিম আপোনাৰ ঘৰ মই এছপোৰ্টৰ বেক চাইডে পানী এতিয়াও আছে এতিয়া আছে পানী ওলোৱা নাই আমি যোৰহাটতে আছিলোঁ কালি আহিছোঁ ঘৰৰ বস্তু বাহানি উলিয়াব চব ডিভান চিভান ডুব খাই আছে মুজাক্কিৰ আপোনাক এই মুহূৰ্তত আমি জ্ঞাপন কৰিছোঁ